Hello everyone, welcome back to my channel Examira. যদি আপুনি গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এডমিশ্যন 2026 ৰ বাবে অপেক্ষা কৰি আছে তেন্তে এই ভিডিঅ'টো শেষলৈ নিশ্চয় চাওক। আজি মই আপোনালোকক ষ্টেপ বাই ষ্টেপ এডমিশ্যন প্ৰচেছ, কাউন্সেলিং, চইচ ফিলিং, ডকুমেণ্ট ভেৰিফিকেশ্যন, ফিজ ষ্ট্ৰাকচাৰ আৰু গুৰুত্বপূৰ্ণ পৰামৰ্শ সম্পূৰ্ণকৈ বুজাই দিম। প্ৰথমে BEd এন্ট্ৰেন্স ৰিজাল্টটো চাওক আৰু নিজৰ স্ক'ৰ কাৰ্ড ডাউনলোড কৰি ৰাখক। তাৰপিছত মেৰিট লিষ্টত আপোনাৰ নাম আছে নে নাই সেয়া নিশ্চিত কৰক। মেৰিট লিষ্টত নাম থাকিলে আপুনি কাউন্সেলিংৰ বাবে যোগ্য হ'ব। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এডমিশ্যন পৰ্টেলত লগ ইন কৰি কাউন্সেলিং ৰেজিষ্ট্ৰেশ্যন সম্পূৰ্ণ কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত সকলো তথ্য সঠিকভাৱে ফিল আপ কৰিব। ভুল তথ্য দিলে এডমিশ্যনত প্ৰব্লেম হ'ব পাৰে। কাউন্সেলিংৰ সময়ত আপোনাৰ পছন্দৰ কলেজসমূহ প্ৰিফাৰেন্স অনুসৰি নিৰ্বাচন কৰিব লাগিব। যদি আপোনাৰ ৰেংক ভাল হয় তেন্তে গভৰ্ণমেণ্ট কলেজ প্ৰথম প্ৰিফাৰেন্স দিব পাৰে। তাৰপিছত প্ৰাইভেট কলেজসমূহ ৰাখিব পাৰে। চইচ লক কৰাৰ আগতে এবাৰ ভালদৰে চেক কৰি ল'ব। চইচ ফিলিং শেষ হোৱাৰ পিছত ইউনিভাৰ্চিটিয়ে চিট এলটমেণ্ট প্ৰকাশ কৰিব। যি কলেজ আপোনাক এলকেটেড হ'ব সেই কলেজত নিৰ্দিষ্ট সময়ৰ ভিতৰত উপস্থিত হৈ এডমিশ্যন সম্পূৰ্ণ কৰিব লাগিব। এডমিশ্যনৰ সময়ত সাধাৰণতে এই ডকুমেণ্টসমূহ লৈ ল'ব। গুৱাহাটী ইউনিভাৰ্চিটি BEd এক্সাম যিটো দিছে সেইটোৰ এডমিট কাৰ্ড, তাৰপিছত আপোনালোকে যিটো স্ক'ৰ কাৰ্ড ডাউনলোড কৰিব স্ক'ৰ কাৰ্ড, HSLC মাৰ্কশ্বিট, HS মাৰ্কশ্বিট, গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট, গ্ৰেজুৱেশ্যন চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পাছপৰ্ট সাইজ ফটো, কাষ্ট চাৰ্টিফিকেট যদি প্ৰযোজ্য হয়, আৰু যদি আপোনালোকে কেটেগৰী ৱাইজত কিবা চাৰ্টিফিকেট দিছে, যোনটো চাৰ্টিফিকেট দিছে সেইটো চাৰ্টিফিকেট আপোনালোকে লৈ ল'ব লগত। অৰিজিনেল আৰু ফটোকপি দুয়োটাই লৈ ল'ব। গভৰ্ণমেণ্ট BEd কলেজত ফিজ তুলনামূলকভাৱে কম হয়। এতিয়া আমি ফিজৰ বিষয়ে ক'ম। ফিজ ষ্ট্ৰাকচাৰ। গভৰ্ণমেণ্ট BEd কলেজত ফিজ তুলনামূলকভাৱে কম হয়। প্ৰাইভেট কলেজত ফিজ কলেজ ভেদে বেলেগ বেলেগ হয়। এডমিশ্যন কনফাৰ্ম কৰাৰ আগতে কলেজৰ অফিচিয়েল ফিজ নোটিচ এবাৰ চাই ল'ব। এইবিলাক ভুল নকৰিব যে কাউন্সেলিং ডেট মিছ কৰা, ভুল ডকুমেণ্ট আপলোড কৰা, চইচ ফিলিং চিন্তা নকৰাকৈ কৰা, অৰিজিনেল ডকুমেণ্ট লগত নৰখা, এডমিশ্যন ফিজ সময়মতে নিদিয়া, এইবোৰ ভুল কৰিবলৈ চেষ্টা নকৰিব। কেৱল অফিচিয়েল নটিফিকেশ্যন অনুসৰণ কৰক। কোনো অসত্য খবৰ বিশ্বাস নকৰিব। আপোনাৰ কোনো সন্দেহ থাকিলে কমেণ্ট কৰি জনাব। মই সকলো অফিচিয়েল আপডেট সৰ্বপ্ৰথম এই চেনেলত দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু এক্সামিৰা চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি ৰাখক। ধন্যবাদ। আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এডমিশ্যন 2026 ৰ বাবে আন্তৰিক শুভেচ্ছা থাকিল।